আজি হৈছে 30 জুলাই। 30 জুলাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন আপডেট আহি গ'ল। কি খবৰ আহি গ'ল জানি লওক। 1 নম্বৰত আহি গৈছে PM কিষাণৰ। যিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে কিন্তু 2 আগষ্টত PM কিষাণৰ পইচা 20 নম্বৰ কিস্তিত লাভ কৰিব। এইবাৰ কিন্তু PM কিষাণৰ পইচা বৃদ্ধি হৈ গ'ল। এতিয়া আপোনালোকে PM কিষাণৰ পইচা 4000কৈ লাভ কৰিব। PM কিষাণৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। আপোনালোকৰ একাউণ্টত 2 আগষ্টত PM কিষাণৰ পইচা 20 নম্বৰ কিস্তি সোমাই যাব 4000 টকা। আজি PM কিষাণৰ নতুন আপডেট আহি গৈছে। 2 নম্বৰত আহি গ'ল ভোটাৰ ID কাৰ্ড। যদি আপোনালোকৰ ভোটাৰ ID কাৰ্ড আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ ভোটাৰ ID কাৰ্ডৰ ভেৰিফিকেশ্যন আৰম্ভ হৈ যাব অতি সোনকালে। যিসকল মানুহৰ ভোটাৰ ID কাৰ্ড আছে এতিয়া কিন্তু সকলোৰে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব অতি সোনকালে ছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে অনলাইনতে নিজে ভেৰিফিকেশ্যন কৰিব লাগিব। 3 নম্বৰত আহি গ'ল চৰকাৰী ঘৰৰ আপডেট। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকল মানুহৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত আজি চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ একাউণ্টটো আজিয়ে চেক কৰিব। আজিৰ পৰা কিন্তু ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল পঞ্চায়ত ঘৰৰ। এতিয়া 3 নম্বৰত আপডেট আহি গৈছে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও লিংক কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে লিংক কৰি লওক। নহ'লে কিন্তু আপোনালোকৰ 1 আগষ্টৰ পৰা ফাইন দি লিংক কৰিব লাগিব। যদি আপোনালোকে লিংক নকৰে তেনেহ'লে আপোনালোকৰ বহুতো প্ৰব্লেম হৈ যায়। আপোনালোকৰ বেংকত একাউণ্ট অ'পেন নহয় আৰু বহুতো কামত আপোনালোকৰ প্ৰয়োজন হয়। সেইকাৰণে আপোনালোকে আজিয়ে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰক। নহ'লে কিন্তু আপোনালোকৰ 1 আগষ্টৰ পিছত 1000 টকা ফাইন দি লিংক কৰিব লাগিব। বৰ্তমান যিটো ফ্ৰী আছে আপোনালোকে ইপিং অপশ্যনত যে আপোনালোকে আজিয়ে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰক। যিবিলাক ঠাইত উচ্ছেদ হৈ আছে এতিয়া কিন্তু মিয়াসকলে দাবী কৰি আছে যে সেইসকল লোকক মিয়ালেণ্ড দিব লাগিব। যেনেকুৱাকৈ বড়োলেণ্ডত দাবী কৰি আছে যে বড়োবিলাকে আমাক বড়োলেণ্ড দিব লাগিব। সেইকাৰণে মিয়াসকলে দাবী কৰি আছে যে এতিয়া আমাক মিয়ালেণ্ড দিব লাগিব। এতিয়া কিন্তু বহুতো প্ৰটেষ্ট কৰি আছে। আৰু কিন্তু নতুন আপডেট আহি গৈছে ৰেচন কাৰ্ডৰ। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। যিহেতু অসমত 3 মাহৰ চাউল একেলগে দি দিছে ৰেচন কাৰ্ডৰ। এতিয়া কিন্তু আপোনালোকে অক্টোবৰ মাহত ৰেচন কাৰ্ডৰ চাউল লাভ কৰিব। লগতে আপোনালোকে দালি লাভ কৰিব আৰু লগতে লাভ কৰিব লৱণ তেল সকলো বস্তু লাভ কৰিব। এতিয়া কিন্তু ৰেচনত নতুন আপডেট আহি গৈছে আজি। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে কিন্তু সকলে আবেদন কৰিব লাগিব। আপোনালোকে 1000 টকা প্ৰতিমাহে লাভ কৰিবলৈ হ'লে কেনেকৈ আপোনালোকে 1000 টকাৰ কাৰণে অনলাইনত আবেদন কৰিব নেক্সট ভিডিঅ' আহি আছে। আজি কিন্তু ৰেচন কাৰ্ডৰ নতুন আপডেট আহি গৈছে চৰকাৰৰ ফালৰ পৰা।